আজি হোৱা পাতিতে গালি পিটন চব খালোঁ ৰাইজ। ভাত নাখালেও হ'ব। বোলে গৰু ইমান দেৰিলৈকে মানুহ শুই থাকে নেকি? বাহিৰলৈ ওলাই এবাৰ চাচোন কি হৈ আছে। সঁচাকৈয়ে ৰাইজ, বাহিৰলৈ আহি দেখিছোঁ দাদাই মোৰ বাসন্তীখন ধুই আছে। তেতিয়াহে মোৰ মনলৈ আহিছে আজি যে বিশ্বকৰ্মা পূজা। মোৰ বাইকখন ধুই আছে যদিও আগে পিছে আমাৰ ৰঙিলীক ধুলেই। সেইকাৰণে মায়ে মোক গৰু গাধ কৰি গালি দি আছে ৰাইজ। এতিয়াহে বুজিছোঁ। বাৰু পিছে বাসন্তী আৰু ৰঙিলীক দাদাই ধুলে যদিও মোৰ বৰ এটা পচন্দ নহ'ল, সেয়েহে মই আকৌ ধোৱাত লাগিছোঁ। মানে মই ছানচিল্ক শ্বেম্পু মাৰিছোঁ ৰাইজ, অলপ চিকচিকাই থাকক বুলি। তাৰ পাছতে মই গা পা ধুই ধূপ এডাল জ্বলাই নিয়ম অকণ কৰোঁ বুলি ডিঙিত গামোচাখন লৈ আগবাঢ়িলোঁ। পিছে আমাৰ পোনে পোনে থকা ককাহঁতৰ ঘৰত ককা বহি থকা দেখি ইয়াৰ পৰাই দীঘলটি সেৱা এটা ল'লোঁ ৰাইজ। তাৰ পাছতে আমাৰ এই বাসন্তী আৰু ৰঙিলীক সদায় ভালে কুশলে ৰাখিবলৈ ভগৱন্তৰ ওচৰত সেৱা জনাই। ইয়াৰ পিছতে কালি দাদাই আনি থোৱা মালাকেইডাল পিন্ধোৱাত লাগিলোঁ। পিন্ধাই দিলোঁ মানে আপোনালোকে কিন্তু কেনেকুৱা লাগিছে জনাবলৈ একেবাৰে নাপাহৰিব। আহকচোন আমি আজি মালাৰ পিন্ধোৱাৰ পাছতে ফাইনেল লুকছটো চাই লওঁ। বাৰু সমূহ অসমবাসী ৰাইজক প্ৰভু জনাৰ লগতে বাবা বিশ্বকৰ্মাই ভালে ৰাখক, কুশলে ৰাখক, লগতে আপোনালোকৰ মাজৰ পৰা আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম, জয় বিশ্বকৰ্মা।